কবিতা ক্ৰিয়েশ্যনলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই ৰঙালাওৰ পিঠা বনাম। ঠাই বিশেষে এই পিঠাটোৰ নামো বেলেগ বেলেগ। আপাৰ আসামৰ ফালে এইটো ৰঙালাওৰ পিঠা বুলি কয় আৰু লোৱাৰ আসামৰ ফালে এইটো লাও পাল্লা বুলি কয়। আৰু এইটো পিঠা মানে বহাগ মাহত খাব লাগে বুলি এটা প্ৰথা আছে, নিয়ম আছে মানে। সেয়েহে মই প্ৰত্যেক বছৰে বনাওঁ, কিন্তু মই ভিডিঅ' দিয়া নাছিলোঁ। এইবাৰ ভাবিছোঁ এটা ভিডিঅ' আপোনালোকৰ কাৰণে শ্বেয়াৰ কৰোঁ বুলি। আৰু এই পিঠাটো বনাবলৈ ৰঙালাও পৰিমাণটো আপোনালোকে যিমানখিনি পিঠা বনাব খুজিছে সেই হিচাপে ল'ব। ৰঙালাওটো মই 3 পিচ লৈছোঁ। কাটি মই ভালদৰে গুটিখিনি পেলাই বাকলিখিনি গুচাই লৈছোঁ। আৰু ইয়াতে ৰঙালাওৰ পৰিমাণটো অলপ বেছি হ'লে ভাল হ'ব। আৰু ইফালে মই চাউল লৈছোঁ। আপোনাৰ যি চাউলেই খায় আপোনালোকে ঘৰত ধৰক ভাত খোৱা চাউলটো ল'লেই হ'ল। এইটো মই আইজোং চাউল লৈছোঁ আৰু এইটো 1 ঘণ্টাৰ কাৰণে মই তিয়াই ৰাখিছোঁ। এতিয়া 1 ঘণ্টাৰ পিছত মই পানীৰ পৰা উঠাই মিক্সিত মাৰি লৈ অকণমান মই ভাজি লওঁ পিঠাগুড়িখিনি, কাৰণ এইটো কেঁচাকৈ বনালে খাবলৈ বেয়া লাগে। সেইটো কাৰণে মই ভালদৰে মাৰি ল'ম। আৰু ৰঙালাওৰ পৰিমাণটো চাই আপোনালোকে পিঠাগুড়িখিনি এড কৰিব। ইয়াতে ৰঙালাওৰ পৰিমাণটো অলপ বেছি হ'ব লাগে আৰু পিঠাগুড়িৰ পৰিমাণটো অলপ কম হ'লে এই পিঠাটো খাবলৈ ভাল হয়। আপোনালোকে ভিডিঅ'টো একেবাৰে স্কিপ নকৰাকৈ শেষলৈকে চাই যাব। ৰঙালাওখিনি মই মিহি মিহিকৈ কাটি ল'লোঁ। কাটি লৈ অলপমান পানী দি এতিয়া মই বইল হ'বলৈ দিম। ৰঙালাওখিনি বইল হৈ গ'ল, মই পানীৰ পৰা উঠাই লৈছোঁ। আৰু যিহেতু পানীত থাকিলে পিঠাটো অলপ ঢিলা ঢিলা হ'ব, সেইটো কাৰণে অকণমান পানীৰ পৰা উঠাই আৰু এনেকুৱা ফুটা থকা এটা বাচনত থৈ দিব লাগে, তেতিয়া পানীটো পূৰা নিগৰিব। এতিয়া মই পিঠাগুড়িখিনি ভাজি লওঁ ভালদৰে, কাৰণ পিঠাগুড়ি কেঁচা গোন্ধটো থাকিলে পিঠাটো ইমান এটা ভাল নালাগে। সেইকাৰণে পিঠাগুড়িখিনি অকণমান ভাজি ল'ব লাগে। আৰু পিঠাগুড়ি ভাজিলে ঘনাই লৰাই থাকিব লাগে, নহ'বা পিঠাগুড়িখিনি কেৰাহীত লাগি যাব। সেইটো কাৰণে পিঠাগুড়িখিনি ভাজি হৈছে। আৰু পিঠাগুড়ি ভাজিলে সদায় এটা কথা মন কৰিব, গেছটো অলপ কমাই দিব। কমাই দিলেহে পিঠাগুড়িখিনি ভাল হয়। এই চব কি ধুনীয়া হৈছে। এতিয়া ভাজি হৈ গ'ল, মই নমাই দিম। অলপমান ঠাণ্ডা হ'লেহে মই ৰঙালাওখিনিৰ লগত মিক্স কৰিব পাৰিম। গৰমে গৰমে অকণমান অসুবিধা হ'ব। চাই থাকিব আপোনালোকে ভিডিঅ'ত। এয়া ৰঙালাওখিনি মই পানীৰ পৰা উঠাই ল'লোঁ। পানীটো যাবৰ কাৰণে মই ফুটা থকা এটা চৰিয়াত থৈ দিছিলোঁ। চব পানীৰ পৰা উঠাই ল'লোঁ। একে শুকান হ'ব লাগিব, তেতিয়াই তাৰমানে পিঠাটো ভাল হ'ব। পানীটো একেবাৰে থাকিব নালাগে। আৰু ইয়াতে এতিয়া মই চাউলটো ভাজি থৈছিলোঁ, এই পিঠাগুড়িখিনি ভাজি থৈছিলোঁ, সেইখিনি দিছোঁ। আৰু আপোনালোকে পিঠাগুড়িটো অকণকৈ দি থাকিব। ইয়াতে মই অকণমান নিমখ দিম। এইখিনি নিমখ দিছোঁ মই। নিমখটো আপোনালোকৰ জোখ অনুযায়ী দিব। অকণমান কালজিৰা দিছোঁ আৰু অকণমান বেকিং পাউডাৰ দিছোঁ। বেছি নাই দিয়া, অলপমান দিছোঁ। আৰু এতিয়া মই গোটেইখিনি মিক্স কৰি ল'ম। ইয়াতে কিন্তু পিঠাগুড়িৰ পৰিমাণটো অলপ কমাই দিব, ৰঙালাওৰ পৰিমাণটো অলপ বেছিকৈ দিব, তেতিয়াহে এই পিঠাটো খাবলৈ কোমল হয়। ৰঙালাও আৰু পিঠাগুড়ি গোটেইখিনি মই মিক্স কৰি অলপ সময় ঢাকি থৈ দিম। ইয়াৰ পিছতেহে মই পিঠাটো চেপ দিম। এইখিনি মই আধা ঘণ্টাৰ কাৰণে ঢাকি থৈ দিছিলোঁ। এতিয়া মই পিঠাৰ চেপ দি ল'ম। আধা ঘণ্টালৈ ঢাকি থৈ দিলে কি হয়, অলপ পিঠাটো হাতেদি এনেকুৱা কৰিবলৈ ভাল হয়, নহ'বা হাতত লাগি ধৰিব। আৰু আপোনালোকে যিকোনো চেপ দিব পাৰে। মই অলপ দীঘলীয়া চেপ দিছোঁ, চমচমৰ নিচিনা। এইটো এতিয়া এনেকৈ মই বাকীকেইটাও বনাই ল'ম। মই গোটেইখিনি পিঠাৰ চমচমৰ চেপ দি লৈছোঁ। আপোনালোকে যিকোনো চেপ দি ল'ব পাৰিব। মই এইটো দিছোঁ, ভাল লাগে। আৰু এতিয়া মই কেৰাহীখনত তেল গৰম হ'বলৈ দিছোঁ। আৰু দিয়াৰ আগতে ইয়াতে অকণমান মই কাটা চামুচেদি এনেকুৱাকৈ ফুটা কৰি দিম অলপমান। তেতিয়াহে ইয়াৰ ভিতৰত ধৰক গুড়ত দিমতো, ভজাৰ পিছত এইটো মই গুড়ত দিব লাগিব, তেতিয়াহে ইয়াৰ ভিতৰত গুড়টো সোমাব আৰু পিঠাটো খাবলৈও ভাল লাগিব, মিঠা হ'ব। ইয়াত তেলখিনি দিছোঁ, গৰম হ'ল।
ইয়াতে এতিয়া মই দি দিম মানে ডিপ ফ্ৰাই কৰিব নালাগে, অলপ ভাজিলেই হ'ল। এয়া কাষৰ পৰা আপোনালোকক দেখুৱাই দিছোঁ, চাওকচোন। এনেকুৱাকৈ ভাজিলেই হ'ল, ইয়াতকৈ আৰু বেছি ফ্ৰাই কৰি থাকিব নালাগে। এনেদৰে মই বাকীখিনিও ভাজি ল'ম। ভাজি হৈ গ'ল, চাওকচোন কিমান ধুনীয়া কালাৰ হৈছে। আপোনালোকে এনেদৰে এবাৰ ৰঙালাওৰ এই পিঠাটো বনাই খাবচোন। গোটেইখিনি পিঠা মই বনাই ল'লোঁ, চাওকচোন কালাৰটো কিমান ধুনীয়া হৈছে। এতিয়া মই গুড়খিনি বইল কৰি ল'ম। বইল কৰোঁতে অকণমান মিহি মিহিকৈ কাটি লৈছোঁ গুড়খিনি আৰু অলপমান পানী দিছোঁ। গুড়খিনি বইল হৈ গ'ল। এতিয়া ইয়াতে মই পিঠাকেইটা দি দিম, বনাই থোৱা পিঠাকেইটা। মই গোটেই পিঠাকেইটা ইয়াতে দি দিলোঁ। এতিয়া দি পিনে মই অলপ উতলিব দিম। এই পিঠাটো খাবলৈ সঁচাকৈ খুব ভাল লাগে, খুব কোমল হয় আৰু খাবলৈও খুব ভাল লাগে। আপোনালোকে এবাৰ বনাই চাবচোন এই পিঠাটো। পিঠাটো হৈ গ'ল, আপোনালোকক একেবাৰে শেষত দেখুৱাইছোঁ। চব এনেকুৱা হ'ব লাগে আৰু ইয়াতে অকণমান গুড়ৰ মানে ৰস থাকিব লাগে, কাৰণ গুড় দি পিনে আমি এই পিঠাটো খাব লাগিব, তেতিয়াহে খাবলৈ ভাল লাগে। সেইটো কাৰণে অকণমান গুড়টো এনেকুৱাত থৈ দিম আৰু পিঠাটো প্ৰথম বনোৱাৰ দিনা খাই বৰ এটা ভাল নালাগে। যেতিয়া আপোনাৰ গুড়ত পিঠাটো এনেকৈ থাকিব 2-3 দিন, তাৰপিছতহে ধৰক খাই ভাল লাগে। মই এটা বাৰু আপোনালোকক ভাঙি দেখাই দিছোঁ। এয়া চাওক কিমান কোমল হৈছে, নিশ্চয় অনুমান কৰিব পাৰিছে আপোনালোকে। এয়া চাওকচোন চামুচখনেদি কিমান ধুনীয়াকৈ ভাঙি গৈছে আৰু খুব কোমল হৈছে। আপোনালোকে এনেদৰে এবাৰ বনাই খাব এই পিঠাটো, আৰু কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ। তেনেহ'লে আজিলৈ আহোঁ, আৰু এটা নতুন ৰেচিপিৰ ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ অহাৰ প্ৰতিশ্ৰুতিৰে। বাই বাই।